মহানগৰীৰ পৰা সন্ধানহীন হোৱা তৃতীয়গৰাকী ছাত্ৰীক উদ্ধাৰ কৰা হৈছে। নুনমাটিৰ বাপুজী নগৰৰ পৰা উদ্ধাৰ কৰা হৈছে ছাত্ৰীগৰাকীক। সৰস্বতী পূজাৰ দিনা সন্ধানহীন হৈছিল ছাত্ৰীগৰাকী। সমিন আলী নামৰ এজন লোকৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে ছাত্ৰীগৰাকীক। আৰক্ষীয়ে আটক কৰিছে সমিন আলীক। আনহাতে সমিন আলীৰ মাতৃৰ বিস্ফোৰক অভিযোগ। কিশোৰীগৰাকীৰ সৈতে সমিন আলীৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি মন্তব্য কৰিছে সমিনৰ মাতৃয়ে। অপহৰণ নহয়, কিশোৰীগৰাকী স্ব ইচ্ছাই সমিনৰ সৈতে যোৱা বুলিহে মন্তব্য কৰিছে সমিন আলীৰ মাতৃয়ে। কিশোৰীগৰাকী পলাই অহাৰ কথা থানাত অৱগত কৰা বুলিও জানিবলৈ দিছে সমিন আলীৰ মাতৃয়ে। ইতিমধ্যে নুনমাটি আৰক্ষী থানাত সোধা পোছা কৰি থকা হৈছে সমিন আলীক। নুনমাটি আৰক্ষী থানাত ৰখা হৈছে সেই উদ্ধাৰ হোৱা কিশোৰীগৰাকীক। আৰু সমিন আলীৰ যি মাতৃৰ বিস্ফোৰক মন্তব্য, সেই মন্তব্য এতিয়া গোটেই ঘটনাটোক আৰু অধিক ৰহস্যঘন কৰি তুলিছে। তিনিগৰাকীকৈ কিশোৰী সৰস্বতী পূজাৰ দিনটোত নিখোজ হৈছিল গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা। তাৰ পিছতে দুগৰাকীক উদ্ধাৰ কৰা হৈছিল আৰু তৃতীয়গৰাকীক আজি উদ্ধাৰ কৰা হৈছে। তৃতীয়গৰাকীক নুনমাটিৰ সমিন আলী নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে নুনমাটি আৰক্ষীয়ে। আৰু তাৰ পিছতে সমিন আলীক আটক কৰি সোধা পোছা কৰিছে। প্ৰকৃততে সমিন আলীৰ সৈতে কিশোৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল নেকি, সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তত। কাৰণ সমিন আলীৰ মাতৃয়ে উল্লেখ কৰিছে যে কিশোৰীগৰাকী স্ব ইচ্ছাই সমিন আলীৰ ঘৰলৈ আহিছিল আৰু সেই কথা সমিন আলীৰ পৰিয়ালে আৰক্ষীক অৱগতও কৰিছিল। এতিয়া গোটেই ঘটনাটোক লৈ যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে, প্ৰশ্নৰ সৃষ্টি হৈছে ঘটনাটো সন্দৰ্ভত। আৰক্ষীয়ে তদন্তৰ পিছত বা আৰক্ষীয়ে জেৰা চলোৱাৰ অন্তত সমিন আলীৰ পৰা কি কি তথ্য লাভ কৰে সেয়া হ'ব লক্ষণীয়। এতিয়া ছোৱালীৰ পৰা ষ্টেটমেণ্ট ল'ব, এতিয়া ছোৱালীৰ মুখেদি ক'ব ছোৱালী কেনেকৈ গ'ল, ল'ৰাই কেনেকৈ লৈ গ'ল, সেইটোতো মই নাজানো। নিজেই গৈছে নেকি? নিজেই গৈছে, নিজেই আহিছে। বুলি কৈছিলে তাৰ আগত যেদিনা গৈছে পূজাৰ দিনাখনে ভাঙাগড় মেডিকেলত, ৰাতি ভাঙাগড় মেডিকেলত আছিল। মেডিকেলত থাকোঁতে আমাৰ একগৰাকী ওচৰত পেচেণ্ট লৈ মেডিকেলত গৈছে। সিহঁতে ভাঙাগড় মেডিকেলত দেখা পাইছে। তাতে চিকিউৰিটি আগুৰি ধৰিছে, সোধপোছ কৰিছে যে তাতে ক'ৰ পৰা আহিছে। সিহঁতে কৈছে আমাৰ পেচেণ্ট আছে। আগতে ফাৰ্ষ্টত আমাৰ ঘৰত এনেই ছোৱালীৰ লগত খেলি থাকছে দেখা পাইছোঁ। তেতিয়াতো ভাল পায় না কি পায় সেইটো তেতিয়া আমি গম নাপাওঁ। ছোৱালী যাই কেনে মোৰ ল'ৰাৰ লগত কথা পতা মই দেখা পাওঁ। ছোৱালীক কিন্তু হেৰি কৰ। তাৰপিছত মাকে ক'লে যিখিনি বয়সত সেনেকা কৰেই চলি। মাকে ক'লে যে সেইখিনি বয়সত চলি সেনেকা কৰেই। যে মই ক'লোঁ ঠিক আছে, চলি যদি পিছত কিবা হয় তেতিয়া আমাক নধৰবি। এয়া সমিন আলীৰ মাতৃৰ ভাষ্য আমি আপোনালোকক শুনুৱাইছোঁ। আৰু এই গোটেই ঘটনাটোৰ সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ সাংবাদিক অনুপ নাথৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। অনুপ, গোটেই ঘটনাটো এতিয়া ৰহস্যঘন হৈ পৰিছে। কাৰণ সমিন আলীৰ মাতৃয়ে কৈছে যে সেই কিশোৰীগৰাকীক অপহৰণ কৰা নাছিল, তেওঁ স্ব ইচ্ছাই গৈ সমিন আলীৰ ঘৰত আছিলগৈ। ঘটনাটোৰ সবিশেষ মই আপোনাৰ পৰা জানিব বিচাৰিম। হয়, নিশ্চয়কৈ ৰাজীৱ, ক'ব লাগিব যে এই সমিন আলীৰ যিটো আচলতে কেছ, ইয়াতে যিগৰাকী কিশোৰী আছিল কিশোৰীগৰাকীৰ পিতৃয়ে যিহেতু দিছিলে নুনমাটি আৰক্ষী থানাত। আৰু এইটোৱে আচলতে সমিন আলীৰ বিৰুদ্ধে প্ৰথমটো গোচৰ নহয়। তাৰ পূৰ্বেও তেওঁ থানমাৰি ক্ষমা কৰিব নুনমাটি আৰক্ষীয়ে তেওঁক আটক কৰিছিল আৰু একেটা গোচৰতেই। গতিকে পূৰ্বেও তেওঁক অপহৰণ কৰা বুলি ইয়াতে অভিযোগ দাখিল কৰিছিল, কিন্তু অপহৰণ নহয়, সেয়াও আচলতে তেওঁলোক দুইটা আচলতে পলাই গৈছিল। গতিকে প্ৰথমবাৰ সেইটো আচলতে ঘটনা সংঘটিত হৈছিল। আৰু তাৰ পাছত দুইটাৰে সম্পৰ্ক, যি প্ৰেমৰ সম্পৰ্ক, সেই প্ৰেমৰ সম্পৰ্ক আছিলেই। মাজে মাজে সমিন আলীৰ ঘৰলৈও গৈ আছিলে কিশোৰীগৰাকী, আৰু সেই কথা ইতিমধ্যে স্পষ্ট কৰি কৈছে সমিন আলীৰ মাতৃয়ে। গতিকে তেওঁলোকৰ যি প্ৰেমৰ সম্পৰ্ক আছিল, সেই সম্পৰ্ক বহুদিনীয়া প্ৰেমৰ সম্পৰ্ক। আৰু এই প্ৰেমৰ সম্পৰ্ক তেওঁলোকে এক স্থায়ী যি ৰূপ দিয়াৰ তেওঁলোকে চেষ্টা কৰিছিল। কিন্তু দেখিব পোৱা গৈছে যে সমিন আলীক দ্বিতীয়বাৰৰ বাবে এই যি গোচৰ, অপহৰণ কাণ্ডৰ যি গোচৰ, সেই গোচৰ দিয়া হৈছিল। আৰু তাৰপিছতেই এই অপহৰণ কাণ্ড সংঘটিত হোৱা বুলি নুনমাটি আৰক্ষী থানাই বা নুনমাটি আৰক্ষীয়ে তেওঁ তদন্ত আৰম্ভ কৰিছিল। আৰু সেই তদন্তৰ পাছত দেখিব পোৱা গৈছিল যে তেওঁ ঘৰৰ লগত যোগাযোগ কৰিছিল যদিও সমিন আলীৰ সৈতে সেই যুৱতীগৰাকী ঘৰত নাছিলে। গতিকে এটা কথা মাতৃয়ে স্পষ্টকৈ কৈছে যে যি দিনা বা সৰস্বতী পূজাৰ দিনাখন যিহেতু দুয়োগৰাকী নাইকিয়া হৈছিল, গতিকে তেওঁলোকে ভঙাগড় যি মেডিকেল, সেই মেডিকেলত তেওঁলোকে আছিলে। আৰু মেডিকেলত তেওঁলোকৰ আত্মীয় কোনো এক ৰোগী তাতে আছিলে, আৰু সেই ৰোগীৰ খবৰ ল'বলৈ যোৱা বুলি তেওঁলোকে কৈছিলে। গতিকে প্ৰথমটো নিশা, অৰ্থাৎ সৰস্বতী পূজাৰ নিশা তেওঁলোকে যি GMC মেডিকেলত তেওঁলোকে আছিলে। গতিকে তাৰ পিছদিনাখন, অৰ্থাৎ কালি নিশা তেওঁলোক 1 বজাত, ৰাতি 1 বজাত আহি সমিন আলীৰ ঘৰত উপস্থিত হৈছিল। আৰু তাৰ পাছতে সমিন আলীৰ যি পৰিয়াল, সেই পৰিয়ালে থানাত খবৰ দিয়ে যে এওঁলোক আহিছে। গতিকে পুৱা
পুৱাৰ ভাগত তেওঁলোকক লৈ আহিছিল গতিকে সমগ্ৰ ঘটনাটো এনেকুৱা ধৰণৰ আৰু এটা কথা ক'ব লাগিব স্পষ্টভাৱে হয়তো তেওঁলোকৰ যি প্ৰেমৰ সম্পৰ্ক সেই প্ৰেমৰ সম্পৰ্ক গাঢ় আছিল গতিকে এই প্ৰেমৰ সম্পৰ্কৰ পাছতো এটা কথা উত্থাপন কৰিব লাগিব যে যুৱতী বা কিশোৰী যিগৰাকী আছিলে সেই কিশোৰীগৰাকীৰ বয়স মাত্ৰ 15 বছৰ গতিকে তাৰ বিপৰীতে যদি আমি যুৱকজনক চাওঁ যুৱকজনৰ আচলতে 20 বছৰ এতিয়ালৈকে হোৱা নাই অৰ্থাৎ 19 বছৰো তেওঁ হোৱা নাই গতিকে 2008 চনত জন্ম হোৱা যিগৰাকী চমিন আলী সেই চমিন আলীৰ জন্ম হৈছিল 2008 চনত গতিকে বয়স তেওঁ 16 বছৰ গতিকে 16 আৰু 15 বছৰীয়া যি কিশোৰী বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু তেওঁলোকৰ যি প্ৰেম সেই প্ৰেমৰ এক আচলতে এনেকুৱা প্ৰতিফলন এই আচলতে অপহৰণ কাণ্ড বুলি কিশোৰীগৰাকী পিতৃয়ে অভিযোগ দিছিল আৰু সেই অভিযোগৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি তেওঁলোকক পুৱাৰ ভাগত নুনমাটি থানালৈ লৈ আহিছিল হয়তো তেওঁলোকক কেনেধৰণৰ তদন্তৰ পিছত কি ধৰণৰ ব্যৱস্থা লয় সেয়া আচলতে লক্ষণীয় হ'ব কিন্তু বৰ্তমান এই সময়ত এটাই কথা ক'ব লাগিব ৰাজদীপ যে তেওঁলোকৰ যি প্ৰেমৰ সম্পৰ্ক সেই প্ৰেমৰ সম্পৰ্ক আছিল আৰু সেই প্ৰেমৰ সম্পৰ্কক কিশোৰীগৰাকীৰ পিতৃয়ে অভিযোগ দিছিল আৰু সেই অভিযোগৰ ভিত্তিতেই তেওঁলোকৰ বিচাৰ খোজা আৰম্ভ কৰিছিল আৰু তাৰ পাছতেই যি চমিন আলীৰ ঘৰৰ পৰা পুৱাৰ ভাগত তেওঁলোক কিশোৰ আৰু কিশোৰী দুয়োজনকে আৰক্ষীয়ে লৈ আহে ৰাজদীপ অনুপ মই লগতে জানিব বিচাৰিম যিহেতু মহানগৰীৰ কিশোৰী অপহৰণত জড়িত 3 অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে বুলি জানিব পৰা গৈছে সেই গোটেই যিটো ঘটনা সেই 3 অভিযুক্তৰ জেৰা চলোৱাৰ সমান্তৰালকৈ এতিয়া বৰ্তমান যিহেতু সমীৰ আলীকো জেৰা চলাই আছে গতিকে এই দুইটা অভিযুক্তক জেৰা চলোৱাৰ পিছত ক'ৰবাত ঘটনাত একেই ক্লু বিচাৰি পায় নেকি আৰক্ষীয়ে তেনেকুৱাও কিবা এটা প্ৰক্ৰিয়া আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে নেকি সেই আচলতে ঘটনাটোৰ লগত এইটো যি চমিন আলী যোনটো যি ঘটনা সেই ঘটনাৰ লগত কোনো আচলতে সম্পৰ্ক বৰ্তমানলৈকে নাই আৰু আৰক্ষীয়েও সেই কথাটো স্পষ্ট বৰ্তমান কৰা নাই গতিকে এটা কথা স্পষ্ট যে এই চমিন আলীৰ সৈতে যিগৰাকী কিশোৰী পলাই যোৱাৰ যি ঘটনা সেয়া ঘটনা আচলতে প্ৰথমবাৰ নহয় পূৰ্বেও এই ঘটনা হৈছিল আৰু নুনমাটি আৰক্ষীয়ে চমিন আলীক ইয়াৰ পূৰ্বেও আটক কৰি আনিছিল গতিকে এই ঘটনাটো তেওঁলোকৰ যি প্ৰেমৰ সম্পৰ্ক সেইটো স্পষ্ট আৰু আনটো যদি আমি বিষয় চাওঁ যে 3গৰাকী নুনমাটি দুগৰাকী কিশোৰী অপহৰণৰ ঘটনাটোৰ আচলতে যথেষ্ট আপডেট আছে যে যিহেতু কালি ৰাহুল কলিতা বোলা যোনজনক চানমাৰীৰ পৰা আটক কৰিছিল সেই আটক কৰা ৰাহুলক কিছু সময় পূৰ্বে নুনমাটি থানাৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে আৰু তাৰ পিছতে কিছু সময় পিছতে হয়তো লৈ আহিব আৰু পুনৰ যি উচ্চ পৰ্যায়ৰ তদন্ত সেই তদন্ত আৰম্ভ গতিকে এই যি নেক্সাছ বা যিটো আচলতে মানৱ সৰবৰাহকাৰী যোনটো নেক্সাছ সেই নেক্সাছটো কেনেধৰণে পৰিচালিত হৈছে বা গুৱাহাটীত এই যি জাল সেই জালত কোন আৰু আচলতে ইয়াতে ধৰা পৰে এই গোটেই সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে গতিকে গুৱাহাটীৰ পৰা যিহেতু যথেষ্ট সংখ্যক কিশোৰী বা মহিলা বা যুৱতী যিহেতু এনেধৰণৰ অপহৰণ কৰি লৈ যোৱা যায় বা যি মানৱ সৰবৰাহৰ যি কবলত সেই কবলত পৰে গতিকে এয়াও আচলতে স্পষ্ট বৰ্তমান হৈ পৰিছে যে গুৱাহাটীত কেনেধৰণৰ এক নেক্সাছ তৈয়াৰ হৈছে বা গুৱাহাটীৰ পৰা কেনেধৰণৰ যুৱতী সৰবৰাহৰ যি ঘটনা সেই ঘটনা সংঘটিত হৈ আছে এগৰাকী যি ৰেলৱে ষ্টেচনত গান গাই ফুৰা এগৰাকী যিহেতু যুৱক সেই যুৱকৰ নেতৃত্বত বা যুৱকৰ দ্বাৰা যদি এনেকুৱা এটা ঘটনা বা যুৱকজন যদি এনেকুৱা ঘটনাৰ লগত জড়িত হৈ আছে তেন্তে কল্পনা কৰক ৰাজদীপ যে কেনেধৰণৰ এক নেক্সাছৰ দ্বাৰা গুৱাহাটীৰ পৰা যুৱতী যি সৰবৰাহ সেই সৰবৰাহৰ যিটো কাণ্ড সেই কাণ্ড সংঘটিত হৈ আছে ৰাজদীপ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ জনোৱাৰ বাবে